নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এই টিপ চেনেললৈ সাজি আমি পঢ়িম ক্লাস 6 ৰ যি তোমালোকৰ কম্পিউটাৰ কিতাপ আছে এইখন ইয়াৰ আজি আমি ক্লাস 6 ৰ এইটো কম্পিউটাৰ কিতাপ আইসিটি ৰ চেপ্টাৰ আমি 4 টো কৰিম লেসন 4 টো কৰিম টুলস অফ আইসিটি ইয়াৰ আগত আমি 1 2 3 কৰিছো আজি আমি 4 কৰিম নেক্সট ভিডিঅ আমি 5 টো কৰিম ডেসক্ৰিপচনত দিয়া থাকিব ঠিক আছে সাজি আমি এইটো পাঠৰ যি এক্সাৰসাইজত প্ৰশ্ন দিয়া আছে এইখিনি কৰিম লগতে এক্সট্ৰা প্ৰশ্ন মই বনাই দিম যাতে তোমালোকৰ পৰীক্ষাত কমন পাই যাও ঠিক আছে Page number 26 sabata তোমালোকে exercise দিয়া আছে exercise কৈছে কি যে have you ever seen this screen on a computer or mobile write a few lines about it in the box below with the help of your teachers and guardian শিক্ষক আৰু নহলে তোমালোকৰ মা দেউতাৰ সহায় লৈ এইটো বিষয় লিখিব গৈছে তোমালোকে এনেকুৱা চিত্ৰ দেখিছানে মোবাইলত আমি প্ৰায় এটো দেখো গুগল ক্ৰোম বা গুগলত আমি ওপেন কৰিলে এইটো আহে এইটো কি গুগল ক্ৰোম হয় এইটো এটা সার্চ ইঞ্জিন হয় ঠিক আছে সো এইটোৰ কাৰণে আমি আনসাৰটো এনেদৰে কৰিম যে মই ইয়াত চেলেঞ্জ কৰি আনিছো সো ইয়াত আমি লিখিম যে হ্যাভ ইউ সিন মানে তুমি দেখিছানে আমি আনসাৰটো কৰিম যে ইয়েস আই হ্যাভ সিন ঠিক আছে আই হ্যাভ সিন যে দিস স্ক্রিন অন আওয়ার মোবাইল যে আই হ্যাভ সিন দিস স্ক্রিন অন আওয়ার মোবাইল ডট দিবা যে ইট ইজ এ সার্চ ইঞ্জিন এটো এটা সার্চ ইঞ্জিন হয় ইট ইজ পপুলার এটো খুবে মানে জনপ্রিয় সকলে এটো ইউজ করে আর লিখিম যে দিস সার্চ ইঞ্জিন নেম গুগল ক্রোম লিখিবা সি এস আর ও এম গুগল ক্রোম যে দিস সার্চ ইঞ্জিন নেম গুগল ক্রোম বুঝে পাইছা এটো গলা আমাৰ 1 নম্বৰটো সলিউশন এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো নেক্সট পেজ চাবা ইয়াত দিয়া আছে 2 নম্বৰ পেজ নম্বৰ 1 অকল 27 চাবা পেজ নম্বৰ ইয়াত দিয়া আছে 2 নম্বৰটো এতিয়া আমি সমাধান কৰিম 2 নম্বৰ কৈছে যে write down the names of ICT tools that you find in your surroundings মানে আমাৰ চাৰিওফালে বা আমাৰ পৰিবেশত বা আমাৰ গাঁৱত বা চহৰত বা স্কুলত থকা ICT অৰ্থাৎ ইনফৰমেশন এন্ড কমিউনিকেশন টেকনলজি থকা বস্তু অৰ্থাৎ যিবিলাক বস্তুত ইনফৰমেশন আৰু কমিউনিকেশন ইউজ হয় সেইবিলাক বস্তু নাম লিখিব গৈছে গতিকে ৰাইট হিয়াৰ 1 নম্বৰ দিছো মই ডেস্কটপ কম্পিউটাৰ বা তোমালোকে ল্যাপটপ বুলিও দিব পাৰা ৰেডিও দিব পাৰা মোবাইল দিব পাৰা প্ৰজেক্টৰ তাৰপিছত হেডফোনস স্পিকাৰ এইবিলাক হৈছে কি আইসিটিৰ বস্তু ঠিক আছে স্মাৰ্ট বোৰ্ড যদি দিয়া তথাপি হ'ব এইবিলাক আইসিটিৰ বস্তু যদি নিউজ পেপাৰ হদে নিউজ পেপাৰ কিন্তু আইসিটিৰ বস্তু নহয় নিউজ পেপাৰ কেটা পেপাৰ হে এইটো আইসিটি সংযুক্ত হৈ নাথাকে ঠিক আছে আইসিটি মানে তাতে পাৱাৰ ইউজ হ'ব বিদ্যুৎ ইউজ হ'ব বা ব্যাটাৰি ইউজ হ'ব বা তেনেকুৱা ইন্টাৰনেট ইউজ হ'ব তেনেকুৱা বস্তু আমি আইসিটিত ইনক্লুড কৰিম ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে fill in the blanks the laptop is a portable কি হ'ব কম্পিউটাৰ COMPUTER laptop is a portable computer portable মানে আমি যতে ততে লৈ যাব পাৰিম তাৰপিছত বি নম্বৰ দিছে ৰেডিও ইজ ড্যাশ টুল গতিকে হাৰ্ডওয়্যাৰ টুল ঠিক আছে ইয়াত হ'ব HARDWARE হাৰ্ডওয়্যাৰ তাৰপিছত দিছে পেইন্টটো এটা কি তাতে আমি ছবি আঁকিব পাৰো ৰং কৰিব পাৰো লিখিব পাৰো গতিকে পেইন্ট ইজ এ সফটওয়্যাৰ টুল সফটওয়্যাৰ বানানটো লিখিবা SOFTWARE ঠিক আছে এতিয়া ডি নম্বৰ দিছে যে ড্যাশ প্ৰসেসৰ ইজ ইউজড ফৰ ৰাইটিং গতিকে ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে ওয়ার্ড প্ৰসেসৰ ইজ ইউজড ফৰ ৰাইটিং তাৰপিছত ই নম্বৰ দিছে ড্যাশ ইজ ইউজড টু এক্সপ্লোৰ অনলাইন ওয়ার্ল্ড গতিকে অনলাইন ওয়ার্ল্ডক আমি এক্সপ্লোৰ কিহেৰে কৰো যে ওয়েব ব্রাউজার আছে ওয়েব ব্রাউজার WEB ওয়েব স্পেস ব্রাউজার BROWSER ব্রাউজার বুজি পাইছা এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে which of the following is not an ICT tool গতিকে ICT tool কোনটো নহয় আমাক এইটো তোমালোকৰ MCQ কাৰণে আহিব ঠিক আছে MCQ আকাৰে আহিব প্ৰশ্নটো অপশন A অপশন B অপশন C অপশন D দিয়া থাকিব গতিকে ৰেডিও ICT হয় ল্যাপটপ হয় মোবাইল হয় গতিকে নিউজ পেপাৰটো নহয় গতিকে নিউজ পেপাৰটো শুদ্ধ আনসাৰ হৈ যাব নিউজ পেপাৰ টিক কৰিব লাগিব ঠিক আছে এইটো এটা ICT টুল নহয় কৈছে নট ICT টুল মানে ICT কোনটো অন্তৰ্ভুক্ত নহয় নট মানে নহয় ঠিক আছে গতিকে নিউজ পেপাৰ হৈ যাব নিউজ পেপাৰ কি পেপাৰ হয় এতিয়া আমাক 5 নম্বৰ প্ৰশ্ন দিছে গতিকে 5 নম্বৰটো এতিয়া আমি সলিউশন কৰো 5 নম্বৰ প্ৰশ্নটো মই টাইপিং আকাৰে দিছো যাতে তোমালোকে দেখা পোৱা ভালকে 5 নম্বৰ প্ৰশ্ন মই পঢ়ি আছো যে what is the difference between a smart TV and a normal television write with the help of your teacher your YOUR আছে হা মই অকমান মিস্টেক হৈছে your teacher সো টিচাৰৰ সহায় লৈ এটা স্মার্ট টিভি আৰু এটা নরমাল টিভিৰ মাজত পাৰ্থক্য কি আমাক লিখিব গৈছে আমি উত্তৰটো কৰিম
যে এ স্মার্ট টিভি ক্যান কানেক্ট টু দ্য ইন্টারনেট বাট এ নর্মেল টেলিভিশন ক্যান নট কানেক্ট টু দ্য ইন্টারনেট স্মার্ট টিভিটো কি হয় ইন্টারনেটত আমি কানেক্ট কৰিব পাৰোঁ ৱাইফাই দি কিন্তু নৰ্মেল টিভিক আমি ইন্টাৰনেট ৱাইফাই নাথাকে আমি ইন্টাৰনেটত কানেক্ট কৰিব নোৱাৰোঁ ঠিক আছে নেট নাপায় তাৰ মানে তাৰপিছত লিখিম যে এ স্মার্ট টিভি ইজ কস্টলি বাট নর্মাল টেলিভিশন ইজ লেস কস্টলি কস্টলি মানে বহুত টকা দামী দামী হ্যাঁ স্মার্ট টিভিটো দাম বেছি হয় কস্টলি মানে দাম বেছি আৰু নর্মাল টেলিভিশনৰ দাম কম কম দামী ঠিক আছে এতিয়া আমি এক্সট্ৰা কোশ্চেন আছে আমি এইটো পাঠৰ পৰা যেনেকৈ 1 নম্বৰ প্ৰশ্ন দিছো যে গিভ 5 এক্সাম্পল অফ ৱেব ব্ৰাউজাৰৰ 5টা এক্সাম্পল দিব কৈছে ইয়াৰ পৰা এমসিকিউ আহিব পাৰে ঠিক আছে গতিকে নামকেইটা জানি লও এই 5টা আছে যে গুগল ক্ৰোম মাইক্ৰোসফট এজ মজিলা ফায়াৰফক্স আৰু সাফাৰি এই 5টা ঠিক আছে 1 2 3 4 সৰি 4টা কৈছে 4টা আছে ইয়াত 4টা বুলি দিব লাগিব 4টা গিভ 4 এক্সাম্পল অফ ৱেব ব্ৰাউজাৰ গতিকে 4টা আছে ঠিক আছে যে গুগল ক্ৰোম মাইক্ৰোসফট এজ মজিলা ফায়াৰফক্স সাফাৰি আৰু ইউসি ব্ৰাউজাৰ আছে গতিকে হেবিলাক নালাগে এতিয়া এই 4টা মুখস্থ কৰিলে হৈ যাব ঠিক আছে এই 4টা ইম্পৰ্টেন্ট এতিয়া নেক্সট 2 নম্বৰ যে স্মার্ট ওয়াচ ইছে স্মার্ট ওয়াচটো কি হয় সফটওয়্যার টুলস হয় নে টাইম প্রসেসর হয় নে হার্ডওয়্যার টুলস হয় নে ডিসপ্লে টাইম অনলি সো গতিকে এইটো স্মার্ট ওয়াচটো কি হয় হার্ডওয়্যার টুলস হয় গতিকে অপশন সি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে 2 নম্বৰ থ্যাঙ্কস ফৰ ওয়াচিং আপিএল ৰহমান ইউটিউব চেনেল আজিলৈকে ইমান আছিল আমি নেক্সট ভিডিঅ তোমালোকৰ লেসন 5 টো কৰিম ওয়ার্কিং সেফলি ইন দা সাইবার ওয়ার্ল্ড সো আমি নেক্সট ভিডিঅ হেতু কৰিম ঠিক আছে সো আজিলৈকে আহো বাই বাই টেক কেয়ার